on 21st June 2011, Minister of Environment and Forest and Panchayat and Rural Development Rakibul Hussain distributed geographical positioning system sets in Assam Forest School to Joint Forest Management Committee members and divisional forest officers of the 8 forest divisions where the Narmil project is being implemented. It needs to be mentioned that the GPS set is an instrument which works by directly connecting itself from various satellites moving in the space. This instrument has proved to be very useful in survey of the forest boundaries and plantation areas. Digitized maps can be prepared by connecting the GPS sets with computer. Once the boundaries of any plantation are recorded by the GPS, one can very well monitor the status and growth of the plantation by comparing satellite pictures, imageries of that area taken at different times. Speaking on the occasion of the GPS distribution program, the PNRD Forest and Environment Minister Rakibul Hussain stressed that these GPS sets will help a long way in empowering communities in forest mapping. অর্থাৎ আজি আপোনালোকে দেখিছে যে ইয়াত এইটো কেৱল আমাৰ ফৰেষ্ট বিভাগৰ অফিচাৰবিলাকৰ লগতে আমি সমন্বয় ৰাখি পেলাই কৰি থকা নাই। যিসকল দাঁতি কাষৰীয়া বনৰ লগত লাগি থকা যিসকল লোকৰ দ্বাৰা আমি জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটি কৰিছোঁ, এই মেনেজমেণ্ট কমিটিৰ 53টা আমি জইণ্ট ফৰেষ্টমেণ্ট কমিটি এই কথাবিলাকত দিছোঁ। আৰু ইয়াৰ এই সম্প্ৰসাৰণ আমাৰ আজি প্ৰায় আমাৰ বিভিন্ন ক্ষেত্ৰত 500 আমাৰ জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটি আছে। আজি আমাৰ ৱৰ্ল্ড বেংকৰ নাৰ্মিলত 53 আমাৰ জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটি আছে। কিন্তু বিভিন্ন পদ্ধতিত আমাৰ প্ৰায় 500 ব্যৱস্থাটো কৰি দিয়াৰ কাৰণে আমাক কি কৰিব, আমাক কি সহায় কৰিব, আমাক তেওঁলোকে কৰিব যে আমাৰ ফৰেষ্ট কাভাৰটো বঢ়োৱাৰ ক্ষেত্ৰত, বন সংৰক্ষণ কৰাৰ ক্ষেত্ৰত, ইকো ডেভেলপমেণ্ট কমিটি, বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত আমাক সহায় কৰিব। আজি বহু ক্ষেত্ৰত আমাৰ সাকসেসফুল হিষ্টৰী আছে। আজি আমাৰ বন বিভাগৰ নিষ্ঠাবান আমাৰ বিষয়া কৰ্মচাৰী আমাৰ আছে, যাৰ কাৰণে আজি আমাৰ ইয়াৰ গোটেই ব্যৱস্থাটো আজি আমাৰ বহুখিনি ভাল হৈ আছে। আজি যে আমি গছ ৰুম জিপিএছ সিস্টেম আমি ইন্ট্ৰোডিউস কৰিছো, জিআইএস যোগেদি আমি চাব বিচাৰিছো, স্যাটেলাইট পিকচাৰ আমাৰ ৰিমোট সেন্সিং সিস্টেম ইন্ট্ৰোডিউস কৰি আমি জানিব বিচাৰিছো। এই কথাটোৰ মূল কথাটো হ'ল যে ট্ৰান্সপাৰেন্সি। আজি আমাৰ ইয়াৰ পৰা কিমান টকা গ'ল, কি কথা, আজি মই গৈ তেজপুৰত গৈ গোটেই ডিএফঅ'খিনিক মাতি আনি প্ৰেছৰ আগত বহাই পেলাই কৈছো যে ইমান টকা হৈছে। ৰেঞ্জাৰজনে, ডেপুটি ৰেঞ্জাৰ, ফৰেষ্টাৰে বা জেপিএমচি ক'ত কি কাম কৰিছে এই কথাখিনি খোলা হ'ব লাগিব। আজিকালি চেন্ট্ৰেল গভৰ্ণমেণ্টে আপোনালোকে দেখিছে, ইউপিএ চৰকাৰৰ অধ্যক্ষা সোনিয়া গান্ধী নামনিয়ানীয়ে, ডক্টৰ মনমোহন সিঙে তথ্য জনাৰ অধিকাৰ এখন এক্ট আপোনাৰ ইন্ট্ৰোডিউস কৰিছে। আইটিআই যোগেদি আপোনালোকে ক'ত কিমান হৈছে যিকোনো মানুহে জানিব, প্ৰণালী কৰিব নালাগিব। আৰু কৰাৰ আগত আমি এই কথাবিলাক আমি চাব লাগিব যে যিহেতু আজিকালি আমি সকলো কথা ৰাইজক জনাব লাগিব, আমি আগতকৈ আৰু বেছি আমি অলপ নিজকে কামবিলাক কৰোঁতে ট্ৰান্সপাৰেণ্ট হ'ব লাগিব। A total of 135 members, secretaries and other members of GFMCs have been already imparted training on handling of GPS sets and 9 locations in Assam under the Narmil project.